নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইবৰ দ্বাৰা যাতে আগুৱাই যাব পাৰোঁ। আগবাঢ়িছোঁ আজি ভিডিঅ'টোৰ যিটো ওপৰত কথাখিনি ক'ম বুলি বিচাৰিছোঁ। আজি ভিডিঅ'টো হৈছে আমি কেনেদৰেনো ভাল সন্তান জন্ম দিব পাৰোঁ। আৰু এই কথাখিনি উঠি অহা নৱপ্ৰজন্মই বা যুৱক যুৱতীসকলে জনাটো খুবেই প্ৰয়োজন। যেতিয়া বিবাহপাশত পৰি এহাল দাম্পতীয়ে সন্তান জন্ম দিবলৈ সক্ষম হয়, সেই সময়খিনিত যেতিয়া গৰ্ভৱতী হয়, আমি খুব সাৱধান হ'ব লাগে, সতৰ্ক সজাগ অৱলম্বন কৰিব লাগে। যেনে ভাল কথা, ভাল আলাপ, ঈশ্বৰৰ কথা, ভাল সাত্বিক আহাৰ, এইবোৰ তাইক আমি খুৱাব লাগে। আৰু সেই সময়তেই সেই সন্তানে যেতিয়া 10 মাহ গৰ্ভত থাকে, গোটেইখিনি আয়ত্ব কৰি থাকে। মোৰ মায়েনো কি কৰিছে, মোৰ দেউতাইনো ওচৰত মাক কি কথা শুনাইছে, এইবোৰ। গতিকে এইকাৰণে আঁতৰি থাকিব লাগে, সেই সন্তানে গোটেইখিনি শিকি থাকে। আমি যদি ভাল কথা পাতিছোঁ বা ভাল আলাপ কৰিছোঁ, সেই সন্তানে কি কৰিছে শুনি আয়ত্ব কৰি মনত ৰাখিছে। কিন্তু আমি এইকাৰণে ভাবিব লাগে, শাস্ত্ৰই আমাক সেই সন্মত বা সেই সিদ্ধান্তটো দি থৈছে। তাৰ বাবে গ্ৰাম্য কথা আমি আলাপ কৰিব নালাগে। খুব দাস্য ভাৱৰ দ্বাৰা তাই সেইখিনি সময়ত মানুহক মৰম চেনেহ আদৰ কৰি আসনে ভাষণে হাতযোৰ কৰি বহাব লাগে, শুশ্ৰূষা কৰিব লাগে। তেতিয়া চাব সেই সন্তান ভাল হৈ পৃথিৱীলৈ জন্ম ল'ব আৰু মাক দেউতাকো বুজি পাব। সেই প্ৰভাৱটোৰ যাতে বেয়াকৈ নিদিয়ে। যদি বেয়া প্ৰভাৱ সেই সময়ত পৰে, তেতিয়াহ'লে সেই সন্তানে আপোনাৰ কথাও কাৰো কথাও নুশুনে আৰু অসুৰ হৈ জন্ম দিয়ে। আজি ভিডিঅ'টোত উল্লেখ কৰিছোঁ, আমি প্ৰত্যেক উঠি অহা নৱপ্ৰজন্মই জনাটো খুবেই প্ৰয়োজন। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, চৰিত্ৰটো মাকৰ পৰাই লৈ আহে। কেৱল দেউতাকৰ পৰা কি লৈ আহে? নখ, ছাল আৰু নোম। বাকী যিবোৰ ভাল আদৰ্শ, ভাল কথা, শুদ্ধ সত্য চিন্তাধাৰা মাকৰ পৰাই লৈ আহে। সেইকাৰণে মাকগৰাকী সেইখিনি সময়ত খুব দাস্যভাৱ ভক্তিপৰায়ণ হ'ব লাগে। মোৰ ইউটিউব চেনেলৰ যোগেদি আজি এই কথাখিনি উল্লেখ কৰিলোঁ আৰু যাতে আপোনালোকক জনাব পাৰোঁ, তাৰ বাবে আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক আটাই যেন শান্তি থাকে। ধন্যবাদ।